নমস্কাৰ সকলোকে পোনপ্ৰথমে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। ভোগালী বিহু এইবিলাক কি চিনি পাইছে। ভোগালী বিহুৰ আয়োজন হৈছে অলপ চলপ। এয়া নাৰিকল আৰু এয়া হৈছে তেল পিঠাৰ যোগাৰ। ইয়াত কেঁচা ভাত খোৱা চাউলৰ গুড়ি আৰু গুড় মিঠাই আছে। এইখিনি সানি কিনে অলপ সময় থৈ দিব লাগিব। ইয়াৰ পিছত থৈ দিব লাগিব। এই ভালদৰে মঠি ল'ব লাগিব। এইখিনি ভালদৰে মঠি এনেদৰে সানি ল'ব লাগিব। ইয়াৰ পিছত দিব লাগিব। ইয়াৰ পিছত হ'ব আমাৰ নিৰ্বাণ। কি কৈ শুনি লওক। নিৰ্বাণে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা দিছে আৰু চুমা যাচিছে যাতে সকলোৰে বিহুটো ভালে ভালে যায়। তাৰপিছত আমি লাড়ু বনাবৰ কাৰণে নাৰিকলখিনি এনেদৰে গুড় সানি ভাজি আছোঁ। ভাজি ইয়াৰ পৰা চাই থাকক আপোনালোকে। লাড়ু বনালোঁ আৰু কমেণ্টত জনাব আপোনালোকৰ ঘৰৰ বিহু বুলি ঘৰত কি কি প্ৰস্তুত হ'ল সকলোবোৰ। নাৰিকলখিনি ভাজোতে ভাজোতে ইয়াৰ বৰণ সলনি হৈ গৈছে। আঠা আঠা ভাৱ এটা আহি গৈছে। খাই কেনে লাগছি নিৰ্বাণ? খাই কেনে লাগছি? মজা টেষ্টি হৈছে না? মিঠা না তিতা? মিঠা। দাদা চুমা দে দা। তোমাৰ নিৰ্বাণৰ কমেণ্ট আহি গৈছে মিঠা লাগছি আৰু এই লাড়ু বান্ধবা পৰা হৈছে। গোটেই কাঁহীখনত একবাৰ নামে চালোঁ আৰু কেনেহেন হৈছে। গতিকে যিহেতু লাড়ু হৈছে লাড়ু হৈয়ে গ'ল একেবাৰে। ইয়াৰ পিছত আমাৰ আজিৰ কাম আছে তেল পিঠাখিনি পুৰিব আছে। তেল পিঠাখিনিৰ এই ঘোলটো গোটেই হৈছে। ঘোলটো ৰেডি হোৱাৰ পিছত আৰু এইখিনি আছে। এইখিনি কৰাৰ পিছত একফালে তেল বহাই দি কিনে এইখিনি বহাৰ আগত ঘূৰাই দি আছোঁ। তাৰপিছত তেল আমাৰ নিৰ্বাণৰ বিহু বুলি বিহু গাত লাগছে। এতিয়া বিহুৰ গান শুনি আছে। আপোনালোকে শুনক, ময়ো শুনো। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। যদি ভিডিঅ'টো ভাল লাগিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। বাই বাই। পুৱাই পুৱাই তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত থলো থপকে প্ৰেমত পৰা।